এক্সিট পোল মানে আজিৰ পৰা কিছুদিনৰ আগত আমি কংগ্ৰেছৰ সকলো কেণ্ডিডেটক লৈ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ বহিছিলে। সেইদিনা আমি ঠিক কৰিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই ২৯ তাৰিখে বেংগলৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে তেওঁৰ যিবিলাক নিজা চেনেল আছে সেইবিলাক দি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব যে তেওঁ অফিচাৰবিলাকৰ ওপৰত ইনফ্লুৱেঞ্চ কৰিব। আজি সেইটোৱে খবৰ, সেইটো ৪ তাৰিখ দুপৰীয়ালৈকে হৈ থাকিব। যেতিয়া নিৰ্বাচনৰ আপোনাৰ বাকচ খুলিব, যেতিয়া আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড হ'ব, আপুনি চাব সেইদিনাও কৈ দিব যে অমুক কেণ্ডিডেট জিকিলে বিজেপিৰ চৰকাৰ হ'ব। তাৰ পিছতহে আপোনালোকে দেখিব আচলটো হ'ব। এইটো আচলতে কৰিছে অফিচাৰসকলক ভয় খুৱাবৰ কাৰণে, কাৰণ তেওঁ গম পাইছে ইণ্টেলিজেঞ্চৰ যোগেদি যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানুহৰ নীৰৱ এক বিতৃষ্ণা আহিছিলে। আমি অফিচাৰসকলকো আমি অনুৰোধ কৰিম যে কাৰো পক্ষ ল'ব নালাগে, আপোনালোকে নিৰপেক্ষ হৈ থাকি উচিত যিটো আপোনাৰ ৰাইজে ভোট দিছে সেইটো আপোনালোকে সহায় কৰক। কোনোদিন কংগ্ৰেছক ভোট নিদিয়া লোকসকলেও আপোনাৰ ভোট চেণ্টাৰত গৈ তেওঁলোকে জয় জুবিন দা বুলি ওলাই আহিছে। এই কাউণ্টিং হওঁ অৱস্থা, সেই সময়তে তেওঁলোকে ক'ৰবাত গাদ্দাৰ, ক'ৰবাত চিপৰাং, এই কথাবিলাক কেতিয়া কয়? আমিও কৈছিলোঁ এই কথাবিলাক, মোৰ মনত পৰে ২০১৬ত আমি কৈছিলোঁ, যেতিয়া আমি শাসনত আছিলোঁ আৰু যেতিয়া আমি গম পোৱা নাছিলোঁ যে ৰাইজে আমাক ভোট দিয়া নাই, তেতিয়া ২০১৬ত এনেধৰণৰ কথাবিলাক কংগ্ৰেছে কৈছিল আৰু কংগ্ৰেছৰ চৰকাৰ নাহিল। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰবল মানুহৰ জনমত আছে। কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। তেওঁলোকে কোনো কংগ্ৰেছী আমাৰ যিসকল জিকাটো খাটাং, সেইসকলৰ লগতো হিমন্ত বিশ্ব শৰ্মাৰ ২ নম্বৰী মানুহে গৈ পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰা আৰম্ভ কৰিছে, ভয়ত পেপোৱা হৈ। গতিকে এইবিলাক চব ব্যৰ্থ চেষ্টা হ'ব। আজি আপোনালোকে কওক, উজনিত আজি আপোনালোকে য'ত হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ বেয়া কথা কৈ আছিল, আজি তেওঁইতো আজি তাত আমাৰ মানুহৰ লগত সম্পৰ্ক ৰখাৰ মোৰ তাত বিভিন্ন ধৰণৰ আপোনাৰ প্ৰমাণ আছে। কিয় ৰাখিছে? যে তেওঁ এতিয়া আমাৰ ভোটত চুৰ কৰিবলৈ বিচাৰিছে। এইবাৰ ব্যৰ্থ চেষ্টা। আমি তেতিয়াই কৈছিলোঁ, মই বাৰে বাৰে কৈ আছিলোঁ যে কংগ্ৰেছৰ ভিতৰত, কংগ্ৰেছৰ বাহিৰত, যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনে প্লেনত একেলগে ২ ঘণ্টা থিয় হৈ কথা পাতিছিল, সেই কথা বতৰাবিলাক আমি AICCক জনাইছিলোঁ। আজি সেইবিলাক নাইকিয়া হৈছে। কংগ্ৰেছ আজি পৰিষ্কাৰ। গতিকে আমি ঐক্যবদ্ধভাৱে, সন্মিলিতভাৱে আমি বিৰোধী পক্ষৰ লগত আমি যুঁজিছোঁ।